ডবকাৰ এখন স্বাস্থ্য কেন্দ্ৰৰ আজব কাণ্ড। চৰকাৰী চাকৰিৰ টকাৰে পেট নভৰে এজন ফাৰ্মাচিষ্টৰ। চৰকাৰী ঔষধ দি ধন লোৱাৰ দৃশ্য বন্দী হ'ল গোপন কেমেৰাত। আমি আপনার কাছে দিয়েছিলাম 300 চলে যাবে দাও ওইসে তো খুরসা দেন এটা খুরসা মিলাই দিও না খুরসা দেন সরকারি ওষুধ আপনি কি তালাই পয়সা জায়গাটার কি নাম করে না যে আমরা জায়গাটা দিলে আপনি বদনাম করবেন আগে কিটা কয় মানুষ আইতা ফাটতো না দর্জন কমপ্লেইন দিতে দিতে আজকে দৈনিক কাছে ডাক্তার আইছে মেডিসিন হয়, এই ঘটনা সংঘটিত হ'ল ডবকাৰ ফেলগুৰি উপস্বাস্থ্য কেন্দ্ৰত। কিছুদিন পূৰ্বে স্বাস্থ্য কেন্দ্ৰত কোনো ডক্টৰ নথকাৰ বাতৰি কৰাৰ পিছতে এজন ডক্টৰৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছিল। ডক্টৰ দিয়াৰ লগে লগে স্থানীয় ৰাইজ আনন্দিত হৈছিল। কিন্তু এতিয়া অভিযোগৰ পিছত অভিযোগ ৰাইজৰ। এনেধৰণৰ চৰকাৰী ঔষধৰ নামত টকা লোৱাৰ খবৰ পাই স্থানীয় উদীয়মান ব্যক্তি তথা সদৌ অসম চালক সন্থাৰ হোজাই জিলাৰ সাধাৰণ সম্পাদক ইমান হুছেইন ডাঙৰীয়াই তাৎক্ষণিকভাৱে উপস্থিত হৈ দুখীয়া লোকসকলৰ টকা ঘূৰাই দিবলৈ কয়। কিদৰে টকা সংগ্ৰহ কৰিছিল আৰু কিদৰে কিছু লোকৰ টকা ঘূৰাই দিছিল দিলৱাৰ হুছেইন নামৰ ফাৰ্মাচিষ্টজনে সকলো আজি ফাদিল। অৱশেষত কেইজনমান লোকক সেই টকা ঘূৰাই দিবলৈ বাধ্য হয় ফাৰ্মাচিষ্ট দিলৱাৰ হুছেইনে। চাওক, যিহেতু হোজাই জিলাৰ ডবকা ভেলৌগুৰি যিখন উপস্বাস্থ্য কেন্দ্ৰ, এই উপস্বাস্থ্য কেন্দ্ৰ এটা বৃহৎ এলেকাৰ এখন উপস্বাস্থ্য কেন্দ্ৰ আৰু ইয়াত এজন ফাৰ্মাচিষ্টাৰে আজি 12-13 বছৰ ধৰি পেলাই তেখেতে ইয়াত চাকৰি কৰি আছে। তেখেতে দুখীয়া ৰাইজৰ পৰা পইচাবিলাক সংগ্ৰহ কৰে। মানুহবিলাক আহিলে চৰকাৰী ঔষধ দিয়ে চৰকাৰে, তেখেতে চৰকাৰী ঔষধবিলাক দি মানুহৰ পৰা 200, 400, 500 টকাকৈ পইচা সংগ্ৰহ কৰে। গতিকে মই প্ৰশাসনক আৰু স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই এটাই অনুৰোধ জনাওঁ যাতে এনেকুৱা এজন ফাৰ্মাচিষ্টাৰ দিলৱাৰ হুছেইন তেখেতে যে মানুহৰ পৰা এনেকুৱা দুখীয়া ৰাইজৰ পৰা পইচাবিলাক সংগ্ৰহ কৰিছে, তেখেতক অতি সোনকালে ইয়াৰ পৰা নিলম্বন কৰিব লাগে চাকৰিৰ পৰা। যিহেতু দুখীয়া ৰাইজক ইমান হাৰাশাস্তি কৰি তেখেতে 200, 400, 500 টকাকৈ পইচা লয়। ইয়াত ডক্টৰ নাছিলে। আমি যিহেতু জইণ্ট ডাইৰেক্টৰ ছাৰক কোৱাৰ লগে লগে জইণ্ট ডাইৰেক্টৰ ছাৰে ইয়াত এজন ডক্টৰ নিয়োগ কৰিছে আৰু এইজন ডক্টৰ অহাৰ লগে লগে দুখীয়া ৰাইজে বহুত এটা সহায় পাইছে। যিহেতু কি কয় ঔষধ, যিকোনো ঔষধ তেখেতে ফ্ৰী দিয়ে, 10 টকা এটা লয়। কিবা চৰকাৰী ফিজ বোলে 10 টকা এটা লাগে, গতিকে 10 টকাকৈ লয়। আৰু NM যিজন বাইদেউ আছে তেখেতেও মানে এনেকুৱা 10 টকাকৈ লয়। তেখেতৰ ঔষধ ৰাইজে ধুনীয়াকৈ পাই আছে। কিন্তু এইজন যে ফাৰ্মাচিষ্টাৰ যিজন দিলৱাৰ হুছেইন, তেখেতে দুখীয়া ৰাইজৰ পৰা 200, 400, 500 টকাকৈ পইচা সংগ্ৰহ কৰে। আপোনালোকে নিশ্চয় ইয়াত ভিডিঅ' আছে, মানুহে পইচা সংগ্ৰহ কৰিছে। যেতিয়া যিটো ভিডিঅ' লোৱা সেইখিনি পইচা ঘূৰাই দিওঁতে মই এদিনাখন যেতিয়া গৈ কৈছোঁ আপুনি পইচাখিনি এতিয়া ৰিটাৰ্ণ ঘূৰাই দিয়ক, সেই দুখীয়া মানুহৰ পৰা কিহৰ কাৰণে পইচা আপুনি লৈছে, বা তেখেতে লগে লগে পইচাখিনি ঘূৰাই দিছে। এনেকুৱা বহুত ধৰণৰ অভিযোগ, এদিন নহয় কেইবাদিনো তেনেকুৱা তেখেতে এনেকুৱা কাণ্ড কৰিছে। তেখেতক মই বিবাদবাৰ গৈ বুজাইছোঁ বুলি এনেকুৱা নাপায়, দুখীয়া ৰাইজৰ পৰা আপুনি পইচা নল'ব। কিন্তু তেখেতে তেতিয়া পইচাবিলাক ঘূৰাই দিয়ে। ইয়াৰ পিছত আৰু যেতিয়া 2-4 বাৰ ধৰা পৰিছে, পাছত কেমেৰাত বন্দী কৰা হৈছে বোলে আপুনি এনেকুৱা কিয় কৰিছে, সেইখিনি কথা মই প্ৰশাসনক বা অসম চৰকাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা অনুৰোধ জনাওঁ, এনেকুৱা এজন ফাৰ্মাচিষ্টাৰ যিজন দিলৱাৰ হুছেইন আমাৰ ডবকা ভেলগুৰি উপস্বাস্থ্য কেন্দ্ৰৰ, তেখেতক অতি সোনকালে ইয়াৰ পৰা নিলম্বন কৰিব, চাকৰিৰ পৰা নিলম্বন কৰিব লাগে। মই অসম চৰকাৰক এটা আহ্বান জনাইছোঁ। এইটো কি আমি জইণ্ট ডাইৰেক্টৰ ছাৰক আমি কৈছোঁ, শংকৰদেৱ নগৰত গৈ যোৰাপুখুৰীত যিজন আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ হস্পিটেলৰ যিজন দায়িত্ব হ'ল জইণ্ট ডাইৰেক্টৰ ছাৰ, তেখেতকো আমি অভিযোগ কৰিছিলোঁ বোলে ছাৰ এইখিনি তেখেতৰ আপোনাৰ আমাৰ ভেলগুৰি উপস্বাস্থ্য কেন্দ্ৰৰ যিজন ফাৰ্মাচিষ্টাৰ আছে দিলৱাৰ হুছেইন, তেখেতে এনেকুৱা পইচা সংগ্ৰহ কৰিছে। তেখেতক আমি ভিডিঅ'খিনি দেখুৱাইছিলোঁ, কিন্তু আমি কোনো পোৱা নাই। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসম চৰকাৰক তথা অসমৰ যিজন স্বাস্থ্যমন্ত্ৰী বা প্ৰশাসনক মই এটাই অনুৰোধ জনাওঁ, এনেকুৱা এজন অফিচাৰক আপোনালোকে অতি সোনকালে নিলম্বন কৰক। দুখীয়া ৰাইজৰ ওপৰত যি হাৰাশাস্তি তেখেতে কৰি আছে, গ'লেই পইচা লয়, খালি কয় পইচা আনিছে নেকি, কেইটকা আনিছে, পইচা হ'লেহে ট্ৰিটমেণ্ট হ'ব। তেখেতে বোলে পকেটৰ পৰা বোলে ঔষধবিলাক কিনি আনে। যে তেখেতৰ পকেটৰ পৰা যদি ঔষধবিলাক কিনি আনে, তে অসম চৰকাৰ বা স্বাস্থ্যমন্ত্ৰীয়ে কি এই ফাৰ্মাচিষ্ট কি ঔষধ দিয়া নাই নেকি? এতিয়া যিজন ডক্টৰ আহিছে, সেই ডক্টৰজনে কেনেকুৱা ঔষধ মানুহক ৰাইজক বিনামূলীয়া ঔষধবিলাক বিতৰণ কৰি আছে। গতিকে এই ফাৰ্মাচিষ্টজনে এনেকুৱা মানে দুখীয়া ৰাইজক বহুত হাৰাশাস্তি কৰিছে। গতিকে মই চৰকাৰক প্ৰশাসনক এটাই আহ্বান জনাওঁ, এইজন ফাৰ্মাচিষ্টাৰ দিলৱাৰ হুছেইনক অতি সোনকালে ইয়াৰ পৰা নিলম্বন কৰিব লাগে। এজন চৰকাৰী চাকৰি কৰা ফাৰ্মাচিষ্টজনে দুখীয়াৰ পৰা টকা সংগ্ৰহ কৰা কিমান উচিত? আমাৰ বাতৰি কৰাৰ পিছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ চৰকাৰ তথা প্ৰশাসনৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়।
না না বস্তু এটা ঠিক আছে আমি বস্তু এটা জিজ্ঞাসা আপনারা আজকে না আমি আজকে এটা ফার্স্ট না আমি বিভিন্ন সময়ত ই ওলা অভিযোগ হৈছে আপনি কিতা কয় ইসমাইলৰ হৰুতা ইসমাইলৰ ফুৱা কিতা কোন আপনি ৰাখি দিছেন কালিয়া কাৰণটা কিতা আপনি ইসমাইলৰ হৰুতা ফোনটো ৰাখি দিছেন আপনি পয়সা লাগে কাৰণটা কিতা আপনি কোন আল্লাহর দেখুন না আপনি অন ক্যামেরা আপনি মোবাইল ধরবা না আপনি আমার মোবাইল ধরুন কিতা লাগে আপনি যে কাণ্ডটা করছেন এটা কিন্তু বহুত বড় কাণ্ড করছেন সরকারি একটা হসপিটাল একটা উপস্বাস্থ্য কেন্দ্র এটা মেডিসিন পাইতে লাগে কিতা কয় আপনার যত ডবকাৰ পৰা জুহেল আমিনৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক